নমস্কাৰ মই নয়ন আপোনাক স্বাগতম জনাইছো একদম হয় ইউটিউব চেনেললৈ। আজিৰ এইটো ভিডিঅ'ত আসাম পুলিচত নতুনকৈ গঠন কৰা কমাণ্ডো বেটেলিয়নৰ বাবে ওলোৱা হিউজ ভেকেন্সিৰ ফুল ডিটেইলছ দিম। কিমান পোষ্ট ওলাইছে, কি পোষ্ট ওলাইছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, সিলেকশন প্ৰসেস কেনেকুৱা হ'ব, সকলো কমপ্লিট ডিটেইলছ দিম। সো ভিডিঅ'টো মন দি চাব যাতে সকলো কথা ভালকৈ বুজি পায়। তেন্তে হওক আৰু পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কিছু নতুন কথা শিকোঁ। ফাৰ্ষ্ট জানো আহক কি পোষ্ট ওলাইছে আৰু কিমান পোষ্ট ওলাইছে। আসাম পুলিচৰ নতুনকৈ গঠন কৰা কমাণ্ডো বেটেলিয়নৰ বাবে কনষ্টেবল ইউবিৰ, কনষ্টেবল এবিৰ আৰু কনষ্টেবল এবি নাৰ্ছিঙৰ মিলাই টোটেল 2450টা পোষ্ট ওলাইছে। ইয়াৰে ভিতৰত আছে কনষ্টেবল এবি মেল আৰু ট্ৰেন্সজেণ্ডাৰৰ বাবে 2220টা পোষ্ট, কনষ্টেবল এবি ফিমেলৰ বাবে 180টা পোষ্ট, কনষ্টেবল এবি নাৰ্ছিঙৰ বাবে 50টা পোষ্ট। এই পোষ্ট কেইটাৰ বাবে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব অহা 13 ডিচেম্বৰৰ পৰা আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন হ'ব 12 জানুৱাৰী 2022। আপোনালোকে www.slprbasam.in এই ৱেবছাইটত যাই এই পোষ্ট কেইটাৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব। এই পোষ্ট কেইটাৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই, অৰ্থাৎ সম্পূৰ্ণৰূপে ফ্ৰী। এতিয়া জানি লওঁ আহক এলিজিবিলিটি ক্ৰাইটেৰিয়ানো কি। ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ আসাম হ'ব লাগিব, অসমীয়া বা অসমৰ আন কোনো লেংগুৱেজ ফ্লুৱেণ্টলি ক'ব পাৰিব লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ নামটো ৰেজিষ্টাৰ্ড থাকিব লাগিব। এতিয়া চাই লওঁ আহক কোনটো কেটেগৰীৰ বাবে কিমান ৰিজাৰ্ভেশ্যন আছে। SC প্লেন 10%, ST হিল 5%, SC 7%, OBC MOBC 27%, EWS 10% কৈ ৰিজাৰ্ভ থাকিব। লগতে টোটেল ভেকেন্সিৰ পৰা 5% ৰিজাৰ্ভেশ্যন থাকিব স্পৰ্টছ পাৰ্চন বা স্পৰ্টছ কোটাৰ বাবে। নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি আৰু ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা ৰিকগনাইজ 39টা স্পৰ্টছৰ ভিতৰত যিকোনো এটা স্পৰ্টছ খেলা ব্যক্তিয়ে এই স্পৰ্টছ কোটাৰ বাবে এলিজিবল হ'ব। এতিয়া জানো এজৰ বিষয়ে। মেক্সিমাম এজ 21 ইয়াৰ্ছ হ'ব লাগিব। লগতে এজ ৰিলেক্সেশ্যন আছে। SC প্লেন, SC হিল আৰু SCৰ বাবে 5 ইয়াৰ্ছ, OBC MOBCৰ বাবে 3 ইয়াৰ্ছ আৰু এডিশ্যনেল 3 ইয়াৰ্ছ থাকিব স্পৰ্টছ কোটাৰ বাবে। এতিয়া জানি লওঁ আহক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে। মিনিমাম HSLC অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব আৰু নাৰ্ছিং পোষ্টৰ বাবে মেট্ৰিক পাছ হোৱাৰ উপৰি ডিপ্ল'মা ইন নাৰ্ছিং থাকিব লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ডনো কেনেকুৱা হ'ব আহক চাই লওঁ। হাইট জেনেৰেল কেটেগৰীৰ মেলৰ বাবে 167 চেণ্টিমিটাৰ, ফিমেলৰ বাবে 162 চেণ্টিমিটাৰ। OBC MOBC আৰু SC কেটেগৰীৰ বাবে মেলৰ বাবে 162 চেণ্টিমিটাৰ, ফিমেলৰ বাবে 157 চেণ্টিমিটাৰ। ST হিল, ST প্লেন আৰু গোৰ্খাৰ মেলৰ বাবে 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 152.40 চেণ্টিমিটাৰ। চেষ্ট অনলি মেলৰ বাবে জেনেৰেল OBC MOBC SC আৰু ST প্লেনৰ নৰ্মেল 85 চেণ্টিমিটাৰ আৰু এক্সপাণ্ডেড অৰ্থাৎ বহলাই দিলে 90 চেণ্টিমিটাৰ। ST হিলৰ বাবে নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপাণ্ডেড 85 চেণ্টিমিটাৰ। মেডিকেল ষ্টেণ্ডাৰ্ড গুড মেণ্টেল এণ্ড ফিজিকেল হেল্থ থাকিব লাগিব। নক নি, ফ্লেট ফুট, কালাৰ ভিজন, স্কুইণ্ট আই অৰ্থাৎ কেৰা চকু, ভেৰিক'জ ভেইন, ডায়েবেটিছ, হাৰ্নিয়া, পাইলছ, ৰেছপিৰেটৰী ডিজিজ আদি থাকিব নোৱাৰিব। আই চাইট ডিষ্টেঞ্চ ভিজন এটলিষ্ট এটা চকুৰ 6/6 আৰু আনটো চকুৰ মেক্সিমাম 6/9 উইদাউট কাৰেকশ্যন হ'ব লাগিব আৰু নিয়াৰ ভিজন নৰ্মেল হ'লে হ'ব। এতিয়া চাই লওঁ আহক মষ্ট ইম্পৰ্টেণ্ট চিলেকশ্যন প্ৰচেছনো কেনেকুৱা হ'ব। প্ৰথমতে কৈ থওঁ যে এইকেইটা ভেকেন্সিৰ বাবে কোনো ধৰণৰ ৰিটেন এক্সাম বা অৰেল ইণ্টাৰভিউ নাথাকে। চ' সেইবাবে ইয়াৰে ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো যথেষ্ট টাফ হ'ব। চিলেকশ্যন প্ৰচেছ 4টা ষ্টেজত কমপ্লিট হ'ব। ফাৰ্ষ্ট স্ক্ৰুটিনি অফ ডকুমেণ্টছ হ'ব। আপোনালোকৰ সকলো ধৰণৰ ডকুমেণ্টছবোৰ পৰীক্ষা কৰি চাব আৰু সকলো ধৰণৰ ডকুমেণ্টছবোৰ ঠিকে থাকে পালে নেক্সট ষ্টেপ অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PSTৰ বাবে কল কৰিব, য'ত চেষ্ট, হাইট, ৱেইট আদি চাব আৰু লগতে কালাৰ ভিজন, আই টেষ্ট আদি সকলো ধৰণৰ মেডিকেল এক্সামিনেশ্যন হ'ব। PSTত কোনো ধৰণৰ মাৰ্কছ নাথাকে। PSTত কোৱালিফাই হোৱাৰ পিছত নেক্সট ষ্টেপ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PETৰ বাবে কল কৰিব। এইখিনিতে জানি লওক যে এইটো টেষ্ট আসাম পুলিচৰ অন্য কনষ্টেবল পোষ্টবোৰৰ বাবে হোৱা টেষ্টতকৈ বহুত বেছি টাফ হ'ব। এই টেষ্টত 80 মাৰ্কছ মেলৰ বাবে আৰু 60 মাৰ্কছ ফিমেলৰ বাবে থাকিব। মেলৰ বাবে 4টা ইভেণ্ট আৰু ফিমেলৰ বাবে 3টা ইভেণ্ট থাকিব। মেলে দৌৰিব লাগিব 4.8 কিলোমিটাৰ 20 মিনিটত আৰু লং জাম্প মাৰিব লাগিব মিনিমাম 365 চেণ্টিমিটাৰ আৰু 100 মিটাৰ দৌৰিব লাগিব 15 ছেকেণ্ডত। লগতে চিন আপ মাৰিব লাগিব মিনিমাম 4 টাইমছ। যিমান বেছি চিন আপ মাৰিব সিমান বেছি মাৰ্কছ দিয়া হ'ব। ফিমেলে 2.8 কিলোমিটাৰ দৌৰিব লাগিব 19 মিনিটছত
লং জাম্প মাৰিব লাগিব মিনিমাম 265 সেন্টিমিটাৰ 100 মিটাৰ দৌৰিব লাগিব 18 সেকেন্ডত আৰু ফিমেলৰ বাবে কোনো ধৰণৰ চিন আপ নাথাকে PSC আৰু PET কোৱালিফাই হোৱাৰ পিছত সাইকোমেট্ৰিক টেষ্টৰ বাবে কল কৰিব এই টেষ্টত মেইনলি তিনিটা বস্তু টেষ্ট কৰা হ'ব এক নম্বৰ হাৰ্ড ওয়ার্ক কৰিবলৈ মেন্টালি কিমান ষ্ট্ৰং হয় সেইটো চাব দুই নম্বৰ জংঘল পাহাৰ পৰ্বত আদি ঠাইত কাম কৰিবলৈ কিমান সক্ষম সেইটো চোৱা হ'ব তিনি নম্বৰ মেন্টাল এপ্টিটিউড আৰু এটিটিউড টেষ্ট কৰা হ'ব সাইকোমেট্ৰিক টেষ্ট কৰিবলৈ এখন পেনেল বনোৱা হ'ব য'ত আৰ্মি সেন্ট্ৰেল আৰ্মড পুলিচ ফোৰ্স আসাম পুলিচ আদিৰ এমিনেন্ট অফিচাৰ আৰু এক্সপেৰিয়েন্স অফিচাৰসকল থাকিব এই সকলোবোৰ হৈ যোৱাৰ পিছত শেষত সকলো মাৰ্কছ মিলাই ফাইনেল মেৰিট লিষ্ট ওলোৱা হ'ব তো এইটোৱে আছিল আজি ভিডিঅ'টো লাইক নকৰিলেও শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভেকেন্সিৰ বিষয়ে জানিব পাৰে আৰু এপ্লাই কৰিব পাৰে লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম ৰিলেটেড জিকে জিএছ কাৰেণ্ট এফেয়াৰ্ছ আদি অসমীয়াত পাই থাকিবলৈ মোৰ চেনেল এক্সাম হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ